গুড মৰ্নিং জয় আই অসম পোষ্ট অফিচৰ ফালৰ পৰা আপোনালোকৰ কাৰণে লৈ অনা হৈছে 28,740টা পোষ্টৰ কাৰণে নতুন ভেকেন্সি 2026ৰ কাৰণে আৰু ইয়াৰ সিলেকশ্যন প্ৰসেসটো অতি সিম্পল কোনো এক্সাম কোনো ফিজিক্যাল নাথাকিব অন দ্য মেৰিট বেছত আপোনাৰ এক্সাম প্ৰসেসটো হৈ যাব তো আপোনালোকৰ কাৰণে A to Z মই কৈ আছো কি লাগিব ডকুমেন্ট কি লাগিব আপোনালোকে ভিডিওটো হেকলৈকে চাই থাকক বেছি দেৰি নকৰি আমি নোটিফিকেশনত আহি গলো মই আপোনালোকক অকল মেইনখিনি বুজাই দিম এইখিনিটো আপোনালোকে নিজে চাই ল'ব পাৰিব ইয়াত দিয়া হৈছে অৰ্গানাইজেচন নেম ইণ্ডিয়ান পোষ্ট অফিচ আৰু এইটো পোষ্ট নেমটো দিয়া আছে টোটেল পোষ্ট দিয়া আছে 28740 আৰু এপ্লাই মোডটো আপোনাৰ অনলাইন হু কেন এপ্লাই দিয়া আছে অল ইণ্ডিয়া মেল আৰু ফিমেল দুটাই এপ্লাই কৰিব পাৰিব স্যালাৰি আপোনাৰ 32 পৰা ষ্টাৰ্টিং হৈ যাব ইয়াত মিনিমাম এজ 18 বছৰৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব আপ টু 40 বছৰলৈকে এপ্লাই কৰোতে জেনাৰেল OBC বিলাকে 100 টকা ফিজ কাটিব লাগিব আৰু SC ST বিলাকৰ কোনো ফিজ নাই ফ্ৰী মই আপোনালোকক ভিডিওৰ আগতে কৈছো ইটো এক্সামৰ কোনো ৰিটেন এক্সাম প্ৰসেস নাই অন দা মেৰিট বেছত ইটো হৈ যাব আৰু এডুকেশন কোৱালিফিকেশন ইয়াত অকল 10 পাস বিচাৰিছে আপোনালোকে সকলোৱে ভাবো এপ্লাই কৰিব পাৰিব